ওম শান্তি। আজিৰ তাৰিখ 21 জুন 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি 84 জন্মৰ চক্ৰ পূৰা কৰিলোঁ। এতিয়া নিজৰ ঘৰ শান্তিধামলৈ যাওঁ। ঘৰলৈ যাবলৈ বাকী অলপ সময় আছে। আৰু আজিৰ প্ৰশ্ন, যিসকল সন্তানৰ ঘৰলৈ যোৱাৰ স্মৃতি থাকে তেওঁলোকৰ লক্ষণ কি হ'ব? পিতাই উত্তৰত কৈছে, তেওঁলোকে এই পুৰণি সৃষ্টিক দেখিও নেদেখিব। তেওঁলোকৰ বেসদৰ বৈৰাগ্য জন্মিব। তেওঁলোকৰ বেসদৰ বৈৰাগ্য জন্মিব। পেচাগত কাম কাজ কৰি থাকিও পাতল অৰ্থাৎ বোজামুক্ত হৈ থাকিব। ইফালে সিফালে পৰ দৰ্শন পৰ চিন্তনৰ কথাত নিজৰ সময় নষ্ট নকৰিব। নিজকে এই সৃষ্টিত অতিথি বুলি বুজিব। নিজকে এই সৃষ্টিত অতিথি বুলি বুজিব। ওম শান্তি। কেৱল তোমালোক সংগমযোগী ব্ৰাহ্মণ সন্তানসকলেহে জানা যে আমি কিছু সময়ৰ কাৰণে এই পুৰণি সৃষ্টিৰ অতিথি। তোমালোকৰ প্ৰকৃত ঘৰ হৈছে শান্তিধাম আৰু সেইখনকেই মনুষ্যই বহুত স্মৰণ কৰে, মনত যাতে শান্তি পায়। কিন্তু মন কি, শান্তি কি, আমি পাম ক'ৰ পৰা, একোৱেই বুজি নাপায়। তোমালোকে জানা যে এতিয়া নিজৰ ঘৰলৈ যাবলৈ বাকী কিছু সময় আছে। গোটেই সৃষ্টিৰ মনুষ্য মাতৃ একাদিক্ৰমে তালৈ যাব। সেইখন হৈছে শান্তিধাম আৰু এইখন হৈছে দুখধাম। এইটো স্মৰণ কৰাটো সহজ নহয় জানো? কোনোবা বুঢ়া হওক বা ডেকা হওক, এইটোতো স্মৰণ কৰিব পাৰে নহয়। ইয়াত গোটেই সৃষ্টিৰ জ্ঞান আহি যায়, গোটেই বেষ্টাৰ বুদ্ধিত আহি যায়। এতিয়া তোমালোক সংগম যুগত বহি আছা, এইটো বুদ্ধিত থাকে যে আমি ড্ৰামাৰ পৰিকল্পনা অনুসৰি শান্তিধামলৈ গৈ আছো। এইটো বুদ্ধিত থাকিলে তোমালোক আনন্দিত হবা, স্মৃতি থাকিব। আমাৰ নিজৰ 84 জন্মৰ স্মৃতি উদয় হৈছে, সেই ভক্তিমাৰ্গ বেলেগ আৰু এইবোৰ হৈছে জ্ঞান মাৰ্গৰ কথা। পিতাই বুজাই আছে, মৰমৰ সন্তানসকল, এতিয়া নিজৰ ঘৰ স্মৃতিলৈ আহেনে? কিমান শুনি থাকা, ইমান অনেক কথা শুনা। এটা এইটোৱেই যে এতিয়া আমি শান্তিধামলৈ যাম, তাৰ পাছত সুখধামলৈ আহিম। পিতা আহিছেই পাৱন সৃষ্টিলৈ লৈ যাবৰ বাবে। সুখধামটো আত্মাসকল সুখ আৰু শান্তিত থাকে। পিতাই কৈছে যে পিতা আহিছেই পাৱন সৃষ্টিলৈ আমাক লৈ যাবৰ বাবে। সুখধামততো আত্মাসকল সুখ আৰু শান্তিত থাকে। শান্তিধামত কেৱল শান্তি আছে। ইয়াততো বহুত হুলস্থুল হয় নহয়। ইয়াৰ মধুবনৰ পৰা তোমালোক যেতিয়া নিজৰ ঘৰলৈ যাবা, তেতিয়া বুদ্ধি পৰ দৰ্শন পৰ চিন্তন নিজৰ পেচাগত কাম কাজ আদিৰ ফালে গুচি যাব। ইয়াততো সেইবোৰ জঞ্জাল নাথাকে। তোমালোকে জানা আমি আত্মাসকল হওঁৱেই শান্তিধামৰ নিবাসী। ইয়াত আমি ভূমিকা পালন কৰোঁতা হৈছোঁ। আন কোনেও এইটো নাজানে যে আমি ভূমিকা পালন কৰোঁতা কেনেকৈ হওঁ। তোমালোক সন্তানসকলকহে পিতাই আহি পঢ়ায়। পিতাই আজি কৈছে যে তোমালোক সন্তানসকলকহে পিতাই আহি পঢ়ায়। কুটিৰ মাজত কোনোবাইহে পঢ়ে, সকলোৱেতো নপঢ়িব। তোমালোক এতিয়া কিমান বেচাৰ বুদ্ধি সম্পন্ন হৈছা। আগতে অবোধ আছিলা আৰু এতিয়াতো চোৱা কাজিয়া পেচাল আদি কিমান। এওঁলোকক কি বুলি কোৱা হ'ব? আমি পৰস্পৰ ভাই ভাই, সেইটো পাহৰি গ'ল। ভায়েকক হত্যা কৰে জানো? হয়, হত্যা কৰেও কেৱল সম্পত্তিৰ কাৰণে। এতিয়া তোমালোকে জানা আমি সকলো এজন পিতাৰ সন্তান, ভাই ভাই হওঁ। পিতাই আজি কৈছে যে এতিয়া তোমালোকে জানা
যে আমি সকলো এজন পিতাৰ সন্তান ভাই ভাই হওঁ। তোমালোকে বাস্তৱত বুজি পোৱা আমাক অৰ্থাৎ আত্মাসকলক বাবাই আহি পঢ়ায় ৫,০০০ বছৰ পূৰ্বৰ দৰে আমাক পঢ়ায়, কিয়নো তেওঁ জ্ঞানৰ সাগৰ হয়। এই পঢ়াক অন্য কোনেও নাজানে, এয়াও তোমালোক সন্তানসকলে জানা। পিতাইহে স্বৰ্গৰ ৰচয়িতা, সৃষ্টিৰ ৰচয়িতা বুলি কোৱা নহ'ব। সৃষ্টিটো অনাদি আছেই, স্বৰ্গ ৰচনা কৰোঁতা বুলি কোৱা হ'ব। তাত অন্য কোনো খণ্ড নাছিল, ইয়াততো বহুত খণ্ড আছে। কোনোবা এটা সময় আছিল যেতিয়া এটাই ধৰ্ম আছিল, এটাই খণ্ড আছিল, পাছলৈ আকৌ বিভিন্ন ধৰ্ম আহিছে। এতিয়া বুদ্ধিত ধাৰণ হয় যে বিভিন্ন ধৰ্ম কেনেকৈ আহে। পোনপ্ৰথমতেই হৈছে আমি, পিতাই কৈছে যে এতিয়া বুদ্ধিত ধাৰণ হৈছে যে বিভিন্ন ধৰ্ম কেনেকৈ আহে। পোনপ্ৰথমতে হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্ম। ইয়াত সনাতন ধৰ্ম বুলিও কোৱা হয়, কিন্তু অৰ্থটো একো বুজি নাপায়। তোমালোক সকলো আদি সনাতন দেৱী দেৱতা ধৰ্মৰ সকলো কেৱল পতীত হৈ গৈছা। পিতাই আজি কৈছে যে তোমালোক সকলো আদি সনাতন দেৱী দেৱতা ধৰ্মৰ হোৱা কেৱল পতীত হৈ গৈছা। সতু প্ৰধানৰ পৰা সতু ৰজু তমু হৈ গৈছা। তোমালোকে বুজি পোৱা যে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ হওঁ। আমি বহুত পবিত্ৰ আছিলোঁ আৰু এতিয়া পতীত হৈ গৈছোঁ। তোমালোকে পিতাৰ পৰা পবিত্ৰ সৃষ্টিৰ মালিক হোৱাৰ উত্তৰাধিকাৰ লৈছিলা। বুজি পোৱা যে আমি প্ৰথমতে পবিত্ৰ গৃহস্থ ধৰ্মৰ আছিলোঁ আৰু এতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি ৰাৱণ ৰাজ্যত আমি পতীত পবিত্ৰী মাৰ্গৰ হৈ গৈছোঁ। তোমালোকে আহ্বান জনোৱা, হে পতীত পাৱন, আমাক সুখধামলৈ লৈ যাওক। কালিৰ কথা, কালি তোমালোক পবিত্ৰ আছিলা আৰু আজি অপবিত্ৰ হৈ আহ্বান জনোৱা। আত্মা পতীত হৈ গ'ল। আত্মাই আহ্বান জনায়, বাবা আহি আমাক পুনৰ পাৱন কৰি তোলক। পিতাই কয়, এতিয়া এই অন্তিম জন্ম পবিত্ৰ হোৱা, তেতিয়া তোমালোক ২১ জন্মৰ কাৰণে বহুত সুখী হৈ যাবা। বাবাইতো বহুত ভাল ভাল কথা শুনায়, বেয়া বস্তু আঁতৰাই। তোমালোক দেৱতা আছিলা নহয়, আৰু এতিয়া পুনৰ হ'ব লাগে। পবিত্ৰ হোৱা কিমান সহজ উপাৰ্জন, অতি শ্ৰেষ্ঠ। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে শিৱ বাবা আহিছে, প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আহে। পুৰণি সৃষ্টিৰ পৰা নিশ্চয় নতুন হয়, আৰু এইটো অন্য কোনেও ক'ব নোৱাৰে। শাস্ত্ৰত কলিযুগৰ আয়ুস বহুত দীঘলীয়া কৰি দিছে। এয়া সকলো হৈছে ড্ৰামাৰ নিয়তি, অৰ্থাৎ ড্ৰামা অনুসৰি হ'বলগীয়া। এতিয়া তোমালোক সন্তানসকলে পাপৰ পৰা মুক্ত হ'বলৈ পুৰুষাৰ্থ কৰা। ধ্যান ৰাখিব লাগে যাতে আৰু কোনো পাপ নহয়। দেহ অভিমানত অহা বাবেই আকৌ আন আন বিকাৰবোৰ আহে, যাৰ দ্বাৰা পাপ হয়। সেইকাৰণে ভূতবোৰ আঁতৰাবলগীয়া হয়। এইখন সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি মোহ যাতে নাথাকে। এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিব লাগে। যদিও দেখিবলৈ পোৱা পুৰণি ঘৰতে নিবাস কৰি আছা, তথাপি বুদ্ধি নতুন সৃষ্টিত লাগি থাকিব লাগে। যেতিয়া নতুন ঘৰলৈ যাবা, তেতিয়া নতুন ঘৰকে চাই থাকিবা। যেতিয়ালৈকে এই পুৰণা ঘৰ নাশ হৈ নাযায়, তেতিয়ালৈকে এই দুশ্চকুৰে পুৰণা ঘৰক দেখিও নতুন ঘৰক স্মৰণ কৰিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে আকৌ অনুতাপ কৰিবলগীয়া হ'ব। আজি অমুকক দোষ দিলোঁ, এইটো পাপ কৰিলোঁ। বাবাক সুধিব পাৰা, বাবা এইটো পাপ হয়নে? শ্বাসৰুদ্ধ কিয় হ'ব লাগে? যদি নুসুধা তেন্তে শ্বাসৰুদ্ধ হৈ থাকিব লাগিব। বাবাক সুধিলে বাবাই তৎক্ষণাৎ পাতল কৰি অৰ্থাৎ বোজামুক্ত দিব। বাবাক সুধিলে বাবাই তৎক্ষণাৎ পাতল কৰি অৰ্থাৎ বোজামুক্ত দিব, বোজামুক্ত কৰি দিব। তোমালোক বৰ গধুৰ হৈ গৈছা। পিতাই কৈছে তোমালোক বৰ গধুৰ হৈ গৈছা। পাপৰ বোজা বহুত গধুৰ হয়। ২১ জন্ম আকৌ পাপৰ পৰা পাতল অৰ্থাৎ মুক্ত হৈ যাবা। শিৰত জন্ম জন্মান্তৰৰ বোজা আছে, যিমানেই স্মৃতিত থাকিবা সিমানেই পাতল হৈ গৈ থাকিবা। খাদ অৰ্থাৎ বিকাৰৰ লেপ আঁতৰি গৈ থাকিব আৰু আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ যাব। সত্যযুগত তোমালোক বহুত আনন্দত আছিলা, আকৌ কম হৈ হৈ তোমালোকৰ গোটেই আনন্দ নাইকিয়া হৈ গৈছে। সত্যযুগৰ পৰা কলিযুগলৈকে এই যাত্ৰাত ৫,০০০ বছৰ লাগিল। স্বৰ্গৰ পৰা নৰকলৈ অহাৰ যাত্ৰাৰ বিষয়ে এতিয়া জ্ঞাত হৈছা যে আমি স্বৰ্গৰ পৰা নৰকলৈ কেনেকৈ আহিলোঁ। এতিয়া তোমালোক পুনৰ নৰকৰ পৰা স্বৰ্গলৈ যোৱা।
এক ছেকেণ্ডত জীৱন মুক্তি পিতাক চিনি পালা। পিতা আহিছে যেতিয়া তেন্তে নিশ্চয় আমাক স্বৰ্গলৈ লৈ যাব। সন্তান জন্ম হ'ল আৰু সম্পত্তিৰ মালিক হৈ গ'ল। পিতাৰ শলাত যেতিয়া তেন্তে নিচা বাঢ়িব লাগে নহয়, অৱনমিত কিয় হ'ব লাগে? তোমালোকতো মহান হোৱা নহয়। বেসুদৰ পিতাৰ সন্তান হৈছা, গতিকে বেসুদৰ ৰাজধানীত তোমালোকৰ অধিকাৰ আছে। সেইকাৰণে গায়নো আছে। অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপী বল্লভৰ গোপীসকলক সোধা। বল্লভ পিতা হয় নহয়, তেওঁক সোধা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে আনন্দৰ পাৰা ঊৰ্ধ্বগামী হ'ব। কোনোবাইতো ততালিকে নিজৰ সমান কৰি তুলিব। পিতাই কৈছে যে কোনোবাইতো ততালিকে নিজৰ সমান কৰি তুলিব। সন্তানসকলৰ কামেই হৈছে এইটো, সকলোবোৰ পাহৰাই নিজৰ ৰাজধানীৰ স্মৃতি সোঁৱৰাই দিয়া। তোমালোকতো স্বৰ্গৰ মালিক আছিলা, এতিয়া কলিযুগ পুৰণি সৃষ্টি, পুনৰ নতুন সৃষ্টি হ'ব। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে প্ৰত্যেক ৫,০০০ বছৰৰ পাছত পিতা ভাৰতলৈকে আহে, তেওঁৰ জয়ন্তীও পালন কৰে। তোমালোকে জানা যে পিতা আহি আমাক ৰাজধানী দি থৈ যায়, তাৰ পাছত স্মৰণ কৰাৰ দৰকাৰেই নাথাকে। আকৌ যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া স্মৰণ কৰে। আত্মাই যিহেতু তেওঁৰ পৰা সম্পত্তি লাভ কৰিছে সেয়েহে স্মৰণ কৰে, বাবা পুনৰ আহি আমাক শান্তিধাম সুখধামলৈ লৈ যাওক। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে তেওঁ আমাৰ পিতা, শিক্ষকো হয়, গুৰু হয়। সৃষ্টিৰ আদি মধ্য অন্তৰ চক্ৰ ৮৪ জন্মৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। অনেকবাৰ ৮৪ জন্ম লৈছা আৰু লৈ থাকিবা। ইয়াৰ সমাপ্তি কেতিয়াও নহয়, তোমালোকৰ বুদ্ধিতহে এই চক্ৰ আছে। সুদৰ্শন চক্ৰ বাৰে বাৰে স্মৃতিলৈ অহা উচিত। এয়াই হৈছে মনমনা ভৱ। যিমানেই পিতাক স্মৰণ কৰিবা সিমানেই পাপ ভস্ম হ'ব। তোমালোক যেতিয়া কৰ্মাতীত অৱস্থাৰ সমীপত গৈ উপনীত হবা তেতিয়া তোমালোকৰ দ্বাৰা কোনো বিকৰ্ম নহ'ব। এতিয়া অলপ অলপ বিকৰ্ম হৈ থাকে। সম্পূৰ্ণ কৰ্মাতীত অৱস্থা এতিয়া হৈছে জানো? এই বাবাও অৰ্থাৎ ব্ৰহ্মা বাবাও তোমালোকৰ লগতে বিদ্যাৰ্থী হয়। পঢ়াওতাজন হৈছে শিৱ বাবা, যদিও এওঁৰ শৰীৰত প্ৰৱেশ কৰে, এওঁ বিদ্যাৰ্থী। এইবোৰ হৈছে নতুন নতুন কথা। এতিয়া তোমালোকে কেৱল পিতাক আৰু সৃষ্টি চক্ৰক স্মৰণ কৰা। পিতাই কৈছে, যদিও এওঁৰ শৰীৰত প্ৰৱেশ কৰে, এওঁ বিদ্যাৰ্থী অৰ্থাৎ ব্ৰহ্মা বাবা বিদ্যাৰ্থী। এইবোৰ হৈছে নতুন নতুন কথা। এতিয়া তোমালোকে কেৱল পিতাক আৰু সৃষ্টিৰ চক্ৰক স্মৰণ কৰা। সেয়া হৈছে ভক্তি মাৰ্গ আৰু এয়া হৈছে জ্ঞান মাৰ্গ। ৰাতি দিনৰ পাৰ্থক্য আছে। তাত কিমান বাদ্যযন্ত্ৰ, ঘণ্টা আদি বজায়। ইয়াত কেৱল স্মৃতিত থাকিব লাগে। আত্মাটো অমৰ, অকাল আসনো আছে। এনেকুৱা নহয় যে অকাল মূৰ্ত কেৱল পিতাহে। তোমালোকো অকাল মূৰ্ত। অকাল মূৰ্ত আত্মাৰ এই ভ্ৰুকুটি হৈছে আসন। নিশ্চয় ভ্ৰুকুটিতে বহিব, পেটত জানো বহিব? এতিয়া তোমালোকে জানা যে আমাৰ অৰ্থাৎ অকাল মূৰ্ত আত্মাৰ আসন ক'ত? এই ভ্ৰুকুটিৰ মাজত আমাৰ আসন আছে। অমৃতসৰত অকাল আসন আছে নহয়? পিতাই আজি অমৃতসৰৰ কথা কৈছে যে অমৃতসৰত অকাল আসন আছে নহয়। অৰ্থ একোৱেই নুবুজে, মহিমাও কৰে যে অকাল মূৰ্ত। তেওঁৰ অকাল আসনৰ বিষয়ে কোনেও নাজানে। এতিয়া তোমালোকে জানা আসনটো এখনেই য'ত বহি শুনায়। গতিকে আত্মা অবিনাশী, শৰীৰ বিনাশী। আত্মাৰ এয়া হৈছে অকাল আসন। সদায় এই অকাল আসন থাকে, এয়া তোমালোকে বুজি পোৱা। তেওঁলোকে আকৌ সেই আসন সাজি নাম ৰাখি দিছে। বাস্তৱত অকাল আত্মাটো ইয়াত বহি আছে। তোমালোক সন্তানসকলৰ বুদ্ধিত অৰ্থসহিত আছে। এক ওংকাৰ, ইয়াৰ অৰ্থ তোমালোকে বুজি পোৱা। মনুষ্যই মন্দিৰত গৈ কয় অচ্যুতম কেশৱম, অৰ্থ একো নাই। এনেয়ে স্তুতি কৰি থাকে অচ্যুতম কেশৱম ৰাম নাৰায়ণম। এতিয়া ৰাম ক'ত আৰু নাৰায়ণ ক'ত? পিতাই কয় সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। জ্ঞানটো অতি সাধাৰণ। কিবা অন্য কথা সোধাৰ আগতে প্ৰথমে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। সেইটো পৰিশ্ৰম কাৰো দ্বাৰা নহয়, পাহৰি যায়। এখন নাটকো আছে, মায়াই এনেকুৱা কৰে, ভগৱানে এনেকুৱা কৰে। তোমালোকে পিতাক স্মৰণ কৰা। মায়াই তোমালোকক আৰু ধুমুহাত লৈ যায়। মায়াৰ আদেশ হৈছে শক্তিশালীৰ লগত শক্তিশালী হৈ যুদ্ধ কৰা।
তোমালোক সকলো যুদ্ধক্ষেত্ৰত আছা আৰু এইটো জানা যে ইয়াত কোন কোন প্ৰকাৰৰ যোদ্ধা আছে। কোনোবাটো বহুত দুৰ্বল, কোনোবা মধ্যম দুৰ্বল, কোনোবাটো আকৌ তীক্ষ্ণ। সকলো মায়াৰ সৈতে যুদ্ধ কৰোঁতা, একেবাৰে গুপ্ত। তেওঁলোকেও গুপ্তভাৱে বোমাৰ পৰীক্ষণ কৰে। এইটো তোমালোক সন্তানসকলে জানা। নিজৰ মৃত্যুৰ কাৰণে সকলো কৰি আছে। তোমালোক একেবাৰে শান্তিত বহি আছা। তেওঁলোকৰ হৈছে বিজ্ঞানৰ বল আৰু প্ৰাকৃতিক দুৰ্যোগীও বহুত আছে। পিতাই আজি কৈছে যে তোমালোক একেবাৰে শান্তিত বহি আছা আৰু তেওঁলোকৰ হৈছে বিজ্ঞানৰ বল। প্ৰাকৃতিক দুৰ্যোগো বহুত আছে। সেইবোৰকতো কোনেও বশ কৰিব নোৱাৰে। এতিয়া কৃত্ৰিম বৰষুণৰ বাবেও চেষ্টা কৰে। কৃত্ৰিম বৰষুণ পৰিলে তেতিয়া শস্য বেছিকৈ হ'ব। তোমালোক সন্তানসকলেতো জানা যে যিমানেই বৰষুণ নিদিয়ক তথাপি প্ৰাকৃতিক দুৰ্যোগ নিশ্চয় হ'ব। মুখলধাৰে বৰষুণ দিব, তেতিয়া কি কৰিব পাৰিব? ইয়াক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। সত্যযুগত এয়া নহয়। ইয়াত হয় যিয়ে আকৌ বিনাশত সহায় কৰে। তোমালোকৰ বুদ্ধিত আছে যে আমি যেতিয়া সত্যযুগত থাকিম তেতিয়া যমুনাৰ পাৰত সোণৰ মহল হ'ব। আমি বহুত কম সংখ্যকহে তাৰ বাসিন্দা হ'ম। কল্পই কল্পই এনেকুৱা হৈ থাকে। প্ৰথমে কম থাকে, পাছত বৃক্ষ বাঢ়ি যায়, তাত কোনো ধৰণৰ লেতেৰা বস্তু নাথাকে। ইয়াততো চোৱা, চৰাইও কেনেকৈ লেতেৰা কৰি থাকে। তাত আৱৰ্জনাৰ কথাই নাথাকে, তাক কোৱাই হয় স্বৰ্গ। এতিয়া তোমালোকে বুজি পোৱা যে আমি এই দেৱতাক হওঁগৈ, তেন্তে অন্তৰ কিমান আনন্দিত হোৱা উচিত। মায়াৰূপী জিনৰ পৰা ৰক্ষা পাবলৈ পিতাই কয়, তোমালোক সন্তানসকলে এই আত্মিক বেপাৰত লাগি যোৱা। মন মনা ভৱ, বছ এই ক্ষেত্ৰতে জিন হৈ যোৱা। জিনৰ দৃষ্টান্ত দিয়ে নহয়, জিনে ক'লে কাম দিয়া। গতিকে বাবাইও কাম দিয়ে। নহ'লে মায়াই খাই পেলাব। পিতাৰ সম্পূৰ্ণ সহায়কাৰী হ'ব লাগে। অকলে পিতাইটো নকৰিব। পিতাইটো ৰাজত্বও নকৰে। তোমালোকে সেৱা কৰা। ৰাজ্যভাগ্যও তোমালোকৰ কাৰণেই। পিতাই কয়, ময়ো মগধ অৰ্থাৎ আটাইতকৈ অপবিত্ৰ। ময়ো মগধ দেশলৈ আহোঁ অৰ্থাৎ আটাইতকৈ অপবিত্ৰ। মায়া ঘৰিয়াল, কিমান মহাৰথীক গিলি খাই পেলায়। এই সকলোবোৰ হৈছে শত্ৰু, যেনেকৈ ভেকুলীৰ শত্ৰু সাপ। তোমালোকে গম পোৱা, এনেকৈ মায়া হৈছে তোমালোকৰ শত্ৰু। তোমালোকে গম পোৱা যে এনেকৈ মায়া হৈছে তোমালোকৰ শত্ৰু। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে নিজক পাপৰ পৰা মুক্ত কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। দেহ অভিমানত কেতিয়াও আহিব নালাগে। এইখন সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি মোহ ৰাখিব নালাগে। দ্বিতীয়তে মায়াৰূপী জিনৰ পৰা ৰক্ষা পাবলৈ বুদ্ধি আত্মিক বেপাৰত ব্যস্ত কৰি ৰাখিব লাগে। পিতাৰ পুৰা সহায়কাৰী হ'ব লাগে। আৰু আজিৰ বৰদান, সৰ্বসম্পদ সময়ত ব্যৱহাৰ কৰি নিৰন্তৰ আনন্দৰ অনুভৱ কৰোঁতা সৌভাগ্যশালী আত্মা হোৱা। সৰ্বসম্পদ সময়ত ব্যৱহাৰ কৰি নিৰন্তৰ আনন্দৰ অনুভৱ কৰোঁতা সৌভাগ্যশালী আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বাপদাদাৰ দ্বাৰা ব্ৰাহ্মণ জন্ম হওঁতে গোটেই দিনৰ কাৰণে অনেক শ্ৰেষ্ঠ আনন্দৰ সম্পদ প্ৰাপ্ত হয়। সেইকাৰণে তোমালোকৰ নামেৰেই এতিয়াও অনেক ভক্ত অল্পকালৰ আনন্দত আহি যায়। তোমালোকৰ জ্বৰৰ চিত্ৰ দেখি আনন্দত নাচিবলৈ ধৰে। তেনেকৈ তোমালোক সকলো সৌভাগ্যশালী হোৱা। বহুত সম্পদ প্ৰাপ্ত হৈছে, কিন্তু কেৱল সময়ত ব্যৱহাৰ কৰা। চাবি সদায় সন্মুখত ৰাখা, অৰ্থাৎ সদায় স্মৃতিত ৰাখা আৰু স্মৃতিক স্বৰূপত আনা। তেতিয়া নিৰন্তৰ আনন্দৰ অনুভৱ হৈ থাকিব।
আৰু আজিৰ শ্লোগান। পিতাৰ শ্ৰেষ্ঠ আশাৰ দীপক জ্বলোৱাজনেই কুল দীপক। পিতাৰ শ্ৰেষ্ঠ আশাৰ দীপক জ্বলোৱাজনেই কুল দীপক। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা আৰু অন্তৰ্মুখী হোৱা। আত্মিক স্থিতিত থাকি বাহ্যমুখিতা এৰি দিয়া, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। আত্মিক স্থিতিত থাকি বাহ্যমুখিতা এৰি দিয়া, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা আৰু অনুভৱৰ সাগৰত সমাহিত হৈ যাবা। এটা দুটা অনুভৱ নহয়, অনেক। এটা দুটা অনুভৱ কৰি অনুভৱৰ পুখুৰীত গা নুধুবা। সাগৰৰ সন্তান, অনুভৱৰ সাগৰত সমাহিত হৈ যোৱা। ওম শান্তি।